বৃহত্তৰ বিজি কলনী সাংস্কৃতিক মঞ্চৰ উদ্যোগত শৰাইঘাট সাহিত্য সমাজ আৰু নেতাজী বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত এয়া ৭ম বাৰ্ষিক কলাগুৰু বিষ্ণু ৰাভা দিৱস উদযাপন আমি কৰিছোঁ। বিশেষকৈ এই কলাগুৰু বিষ্ণু ৰাভা দিৱসৰ লগত সংগতি ৰাখি আমি কেইটামান বিশেষ অনুষ্ঠান আমি ইয়াত ৰাখিছোঁ। সেইকেইটা অনুষ্ঠান হৈছে কলাগুৰু বিষ্ণু ৰাভাদেৱৰ তেওঁৰ নিজৰ স্বৰচিত কবিতা আবৃত্তি প্ৰতিযোগিতা, ইয়াৰ উপৰিও আছে তেখেতৰ যি তেওঁৰ সংগীত, এই সংগীত প্ৰতিযোগিতা আৰু একক নৃত্য প্ৰতিযোগিতা। ইয়াৰ উপৰিও আমি দুটা বিশেষ আমি অগতানুগতিক অনুষ্ঠান আমি প্ৰত্যেক বছৰে আমি পালন কৰি আহিছোঁ। সেই অনুষ্ঠানকেইটা হৈছে আমি সমাজৰ বিশেষকৈ আমি এই বছৰ আমি 4গৰাকী বিশেষ ব্যক্তিক আমি বিশেষভাৱে সম্বৰ্ধনা জনাব বিচাৰিছোঁ আৰু তেখেতক আমি আমন্ত্ৰণ জনাইছোঁ। আৰু তেখেতসকল হৈছে ডক্টৰ দীপেন দাস, আনন্দ মুক্তিয়াৰ বৰবায়ন, ডক্টৰ অজিত দত্ত আৰু এই বছৰ লতাশিল বিহু সন্মিলনীয়ে আয়োজন কৰা বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতাৰ বিহু সম্ৰাজ্ঞী লিজামণি হেনচোৱা। তেখেত 4গৰাকী আমি বিশেষভাৱে সম্বৰ্ধনা জনাম। ইয়াৰ উপৰিও আমি যোৱা 2 বছৰ ধৰি এই অঞ্চলৰ মেট্ৰিক 10ম শ্ৰেণী আৰু দ্বাদশ শ্ৰেণী বিশেষকৈ এই দুয়োটা বৰ্ষত যদি কোনোবা শিক্ষাৰ্থীয়ে যদি 80% বা তাৰ ওপৰৰ নম্বৰ তেওঁলোকে যদি আহৰণ কৰে, আমি তেখেতসকলকো আমি চিনাক্ত কৰি আমি এই মঞ্চতে আমি তেখেতসকলক আমি সম্বৰ্ধনাৰ ব্যৱস্থা ৰাখিছোঁ। আৰু আমাৰ এইটো হ'ল আমাৰ এইটোৱে আমাৰ প্ৰয়াস, যাতে আমি উঠি অহা নৱপ্ৰজন্মই যাতে আমাৰ পৰা কিছু আমাৰ এই অনুষ্ঠানটোৰ পৰা কিছু প্ৰেৰণা পায় আৰু তেওঁলোকে যাতে আগুৱাই যাব পাৰে, সমাজত তেওঁলোকে যাতে প্ৰতিষ্ঠিত হ'ব পাৰে, এইটোৱে হ'ল আমাৰ কামনা। আমাৰ আশা ৰাখিছোঁ, আমি আশা ৰাখিছোঁ ভৱিষ্যতেও যেন আমি এনেকৈ আমি ৰাইজৰ আশীৰ্বাদত, ৰাইজৰ সহায় সহযোগত আমি এনেধৰণৰ অনুষ্ঠান আমি পালন কৰিবলৈ আমি সক্ষম হ'ম।